ৰিভিজন হৈছিলে এই স্পেচিয়েল ৰিভিজনত যিসকল মৃত ব্যক্তি বা বেলেগ ঠাইলৈ বিবাহিত হৈ যোৱা ব্যক্তি এই নামখিনি ভোটাৰ তালিকাৰ পৰা ডিলিট হৈছে ডিলিট হোৱাৰ কাৰণে জেনুইন ভোটাৰখিনিয়ে ভোটাৰ তালিকাত থাকিলে অযথা এই ভোটাৰ তালিকাৰ ৰিভিজনক লৈ পেলাই এটা বিৰোধীয়ে এটা কোনো যুক্তিহীন অভিযোগ আনিছিল যে আমি কিছুমান মানুহৰ নাম ইচ্ছাকৃতভাৱে কাটিবৰ কাৰণে বা এইটো আমাৰতো চৰকাৰৰ ৰোল নাই ইলেকশ্যন কমিশ্যনে ভোটাৰ তালিকাৰ যিটো শুধৰণি কৰিলে এই শুধৰণিৰ ডাইৰেক্ট ইম্পেক্ট এটা পৰিছে যে ভোটাৰ টাৰ্ণ আউট বেছি দ্বিতীয় ঘটনা যে আগতে গভৰ্ণমেণ্টবিলাকৰ প্ৰতি এটা এণ্টি ইনকামবেঞ্চি থাকে এণ্টি ইনকামবেঞ্চি মানে তাৰ এটা প্ৰকাশ হ'ল অনীহা যে চৰকাৰখনৰ কাম কাজৰ লগত সন্তুষ্ট নহয় গতিকে ভোট দিয়াৰ কাৰণে এটা অনীহা বা অনিচ্ছা যাৰ কাৰণেও ভোটাৰ টাৰ্ণ আউটটো কম হয় আৰু এইবাৰ এটা চৰ্চিত হৈছে যে এইটো প্ৰ' ইনকামবেঞ্চি প্ৰতিষ্ঠান বিৰোধী নহয় প্ৰতিষ্ঠানমুখী এটা ঢৌ সৃষ্টি হৈছে যাৰ কাৰণে ভোট দিয়াৰ কাৰণে কোনো মানুহৰ অনীহা নাই কোনো মানুহৰ এলাহ নাই অনিচ্ছা নাই প্ৰতিকূল বতৰকো নেওচি মানুহে হিলদল ভাঙি ওলাই আহি পেলাই তেওঁলোকে ইমান ভাল পলিং পাৰ্চেণ্টেজ কৰিছে এইটোৱে মানে এই বস্তুটো প্ৰতিপন্ন কৰিছে যে ইলেকশ্যনত এণ্টি ইনকামবেঞ্চি নাছিলে অৰ্থাৎ প্ৰতিষ্ঠান বিৰোধিতা নাই প্ৰতিষ্ঠানমুখিতা প্ৰ' ইনকামবেঞ্চি এটা মনোভাৱ প্ৰ' ইনকামবেঞ্চি এটা ঢৌ বা ৱেভ ভোটাৰৰ মাজত দেখা গৈছে আৰু এইটোৱে প্ৰধান কাৰণ যে ভোটাৰ টাৰ্ণ আউটটো বৃদ্ধি হোৱাৰ কাৰণ যিটো বিজেপি চৰকাৰে কৈছিলে যে জাতি ৰক্ষাৰ সময় আহি পৰিছে এই জাতি ৰক্ষাৰ স্বাৰ্থও হ'ব পাৰে নেকি এই শ্লোগানটো আপোনালোকৰ দি আছিলে ইয়াৰ বাবেও চব বিজেপিয়ে এটা ৰাজনীতিত ক্ৰেডিবিলিটি একাউণ্টেবিলিটি প্ৰতিষ্ঠা কৰিছে বিজেপিয়ে যি কথা কয় সেই কথা হাতে কামে কৰে আমি আমাৰ নিৰ্বাচনী যোৱা বছৰৰ ইস্তাহাৰখনৰ প্ৰতিটো দফাই আমি কাৰ্যকৰী কৰিছোঁ জাতি মাটি ভেটি সুৰক্ষিত কৰা আৰু এইবাৰ আমি এখন সুৰক্ষিত অসম এখন বিকশিত অসম আৰু এইটো যেতিয়া মানুহ কৈছোঁ মানুহে বিশ্বাস কাৰণ বিকাশো দেখা পাইছে আৰু সুৰক্ষামূলক পদক্ষেপো দেখা পাইছে আৰু সেইকাৰণে খুব যোগাত্মকভাৱে মানুহ ওলাই আহি পুনৰ আকৌ এবাৰ এখন চৰকাৰ ক্ষমতাধিষ্ঠিত কৰাৰ কাৰণে ভোটদান কৰিছে আৰু মহিলাৰ ভোটাৰ যথেষ্ট ওলাই অহা দেখা গৈছে এইটো লাষ্টত এনালাইটিক্সত ওলাব কাৰণ যেতিয়া আমি 76 বা 75% থাকে তাত মহিলা কম থাকে বুলি আমি ক'ব পাৰোঁ বা বেছি থাকে বুলি ক'ব পাৰোঁ মহিলা নিশ্চিতভাৱে বেছি আৰু পুৰুষৰো মই ভাবোঁ যে কম নহয় যেতিয়া 85% পুলিং পাৰ্চেণ্টেজ হৈ যায় নিশ্চিতভাৱে তাতে যদি মহিলা বেছি হৈছে খুব বেছি 5% 10% 5% তেওঁলোক পুৰুষতকৈ হয়তো ভোটাৰটো বেছি থাকিব মহিলা ভোটাৰ কিন্তু মহিলাৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা আছিলে নিৰ্বাচনটোত আৰু সেই উৎসাহ উদ্দীপনাটো মানে একেবাৰে প্ৰকাশিত হৈছে পলিং ষ্টেচনবিলাকত গ'লেই সেই উৎসৱমুখৰ আনন্দমুখৰ পৰিৱেশটো আমি দেখা পাইছোঁ নিশ্চিতভাৱে মহিলা সংখ্যা 5%ও যদি মহিলা ভোটাৰৰ সংখ্যা বাঢ়িছে তেতিয়াহ'লে তাত বিৰোধীৰ কাৰণে এইটো বিপদজনক তেওঁলোকৰ কাৰণে মানে কি কয় মই ক'ম যে এইটো ক'বৰে আৰু আপুনি বিশেষকৈ উত্তৰ অসমত ঘূৰিছে উত্তৰ অসমৰ যি ৰাজনৈতিক প্ৰেক্ষাপটটো কি হ'ব উত্তৰ অসমত বিৰোধীৰ স্থিতি কি হ'ব পাৰে 100% আসন ইয়াতে আমি জয়লাভ কৰিম উত্তৰ